नमस्कार बंधुসকল आपनालोকক पुनर्बार स्वागतम जानाइछु মই इमरान। আজিৰ প্ৰথমটো খবৰ আধাৰ কাৰ্ডক লৈ ডাঙৰ খবৰ। আধাৰ কাৰ্ড নাগৰিকত্ব অথবা ইচ্ছাই বাকিন্দাৰ প্ৰমাণপত্ৰ নহয়, জন্মৰ প্ৰমাণপত্ৰ নহয় আধাৰ কাৰ্ড। আধাৰ কাৰ্ডক লৈ আহি গ'ল ডাঙৰ খবৰ। আধাৰ কাৰ্ড নাগৰিকত্ব অথবা ইচ্ছাই বাকিন্দাৰ প্ৰমাণপত্ৰ নহয়, জন্মৰ প্ৰমাণপত্ৰ নহয় আধাৰ কাৰ্ড। আধাৰ কাৰ্ড কেৱল পৰিচয় পত্ৰহে। ই সাইনৰ বাবেও গ্ৰহণযোগ্য হ'ব আধাৰ কাৰ্ড। এছআইৰ মাজতে এই ডাঙৰ ঘোষণা মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। কাৰাগাৰতে থাকিব লাগিব জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত 5 অভিযুক্ত। শ্যাম কানু আৰু সিদ্ধাৰ্থক পুনৰ 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ পঠোৱাইছে। দেহৰক্ষী নন্দেশ্বৰ বৰা পৰেশ বৈশ্যৰ পুনৰ 14 দিনৰ ন্যায়িক জিম্মা বৃদ্ধি। এএসপি সন্দীপন গাৰ্গৰ 14 দিনৰ ন্যায়িক জিম্মা বৃদ্ধি কৰিলে আদালতে। কিছু সময় পূৰ্বে ভাৰ্চুৱেলি সিজেএম আদালতত হাজিৰ কৰা হৈছিল 28 কেইজনক। বৰ্তমান 5 অভিযুক্ত বাক্সাৰ নিকাশীৰ কাৰাগাৰত বন্দী হৈ আছে। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বিৰলাতি থানাৰ নেতা বিকাশ অসম। বিকাশ অসমৰ সন্ধানত আৰক্ষীয়ে তীব্ৰতৰ কৰিছে অভিযান। সম্প্ৰতি পলাতক অৱস্থাত বিৰলাতি থানাৰ নেতা বিকাশ অসম। ইতিমধ্যে বিকাশ অসমৰ লোকেশন লাভ কৰিছে আৰক্ষীয়ে। বিকাশ অসমৰ বিৰুদ্ধে উত্থাপিত হৈছে অসমৰ আই মাতৃক অপমানৰ অভিযোগ। আই মাতৃক অপমান কৰা বিৰলাতি থানাৰ নেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰী। বিকাশ অসমক বিৰলাতি থানাৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে। ইবাহাগৰত সংবাদ মেলত ঘোষণা বিৰলাতি থানাৰ নেতা শৃংখল চলিহাৰ। বন্ধুসকল আপোনালোকে যদি এই ভিডিঅ'টোত এতিয়ালৈকে লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন খবৰ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটোত অল প্ৰেছ কৰি ৰাখক। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। ঘণ্টাত 110 কিলোমিটাৰ বেগত আহি আছে কাল ঘূৰ্ণি মন্থা। এইবাৰখনো ৰাজ্যত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট। পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যাত প্ৰভাৱ পৰিব মন্থাৰ। অন্ধ্ৰপ্ৰদেশৰ সমুদ্ৰত 4.7 মিটাৰ পৰ্যন্ত ঢৌ সৃষ্টি হোৱাৰ আশংকা আছে। কৰ্ণাটক, কেৰালা, তেলেংগানা, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, বিহাৰ আৰু উত্তৰ প্ৰদেশত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। উৰিষ্যাত 30 অক্টোবৰলৈকে বন্ধ কৰি দিয়া হৈছে শিক্ষানুষ্ঠান। বন্ধ কৰি দিয়া হৈছে ৰেল আৰু বিমানৰ চলাচল। অন্ধ্ৰপ্ৰদেশত 54খন ৰেলৰ চলাচল বাতিল কৰা হৈছে। জিলাই কৰা হৈছে হেল্পলাইন নম্বৰ। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। ছিংগাপুৰ যোৱাৰ সময়ত অসুস্থ আছিল জুবিন গাৰ্গ। এছআইটিত হাজিৰ হৈ ৰীতা চৌধুৰীয়ে দিলে ডাঙৰ ভাষ্য। ছিংগাপুৰ যোৱাৰ পূৰ্বে অসুস্থ আছিল জুবিন গাৰ্গ। জুবিন গাৰ্গৰ ঘাটো কঁপি আছিল, উষ্ণতা আছিল শৰীৰত। সাক্ষাৎকাৰৰ সময়ছোৱাত জুবিন গাৰ্গৰ জ্বৰ হৈ থকাৰ অনুভৱ কৰিছিল ৰীতা চৌধুৰীয়ে। অৰ্থাৎ অসুস্থ দেহাৰে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা হৈছিল। ছিংগাপুৰ যোৱাৰ 2 দিন পূৰ্বে সাক্ষাৎকাৰ লৈছিল ৰীতা চৌধুৰীয়ে। সাক্ষাৎকাৰৰ সময়ত জুবিন গাৰ্গৰ স্বাস্থ্য ভাল নাছিল। ছিংগাপুৰ ভ্ৰমণৰ পূৰ্বে হাইতিক ৰীতা চৌধুৰীয়ে সাক্ষাৎকাৰ লৈছিল জুবিন গাৰ্গৰ। ছিংগাপুৰ ভ্ৰমণৰ কথা জনোৱা নাছিল জুবিন গাৰ্গে। ছিংগাপুৰ যাব বুলি গম পালে মই মানা কৰিলো হয়। জুবিন গাৰ্গৰ মৃত্যুক লৈ হৰফ সাহিত্যিক সাংবাদিক ৰীতা চৌধুৰী।